প্ৰায় 10মান বজাত অহা যি ধুমুহাৰী তাণ্ডৱত ডেকাপাম গাঁও পঞ্চায়তৰ অন্তৰ্গত আনন্দলং গাঁৱৰ প্ৰায় 4-5 ঘৰ মানুহৰ ধুমুহাই যি বিধ্বস্ত কৰিলে, সেই বিধ্বস্ত একেবাৰে আমাৰ খুব মানে বেয়া লগা এটা পৰিৱেশ আৰু খুব দুখীয়া ঘৰৰ মানুহ আছিল তেওঁলোক, গতিকে সকলোৱে জানে তেওঁলোকৰ ঘৰৰ অৱস্থাটো আপোনালোকে দেখিছে ইতিমধ্যে। গতিকে তেওঁলোকক যিভাৱে পাৰে চৰকাৰৰ বৰ্তমানতো চৰকাৰ নাই, যদি প্ৰশাসনৰ ফালৰ পৰা পাৰে কিবা এটা সহায় সহযোগ আগবঢ়াব বুলি আমি আশাবাদী আৰু। ক'ত এনে ধুমুহা হোৱাৰ সম্ভাৱনা দেখা দিছে? নাই, প্ৰায় গম পোৱা মতে গোটেই ধুমুহাটো গোগামুখ ফালৰ পৰা আৰম্ভ হৈছে বুলি কৈছে। মই সম্ভৱ জনামতে ধেমাজি ফালে প্ৰায়খিনি, জোনাই সমষ্টিটোত প্ৰায়খিনিয়ে হৈছে চাগে খুব সম্ভৱ। আমাৰ ডেকাপাম অঞ্চলৰ বহু ঠাইত তেনেকুৱা গাঁৱে ভূঞে প্ৰায় ঘৰ ভাঙিছে আৰু আমাৰ নিজৰ গাঁওখনতেই প্ৰায় 4-5টা ঘৰ মানে ধুমুহাৰ তাণ্ডৱত একেবাৰে এতিয়া বৰ্তমান দেখিছে একেবাৰে একে পৰ্যায়, এনেকুৱা পৰ্যায়লৈকে লৈ গুচি গৈছে। যাতে প্ৰকৃতিৰ এই তাণ্ডৱৰ লীলাত মানে আমাৰ মানুহবিলাকৰ খুব কিবা হৈছে আৰু মনত এটা দুখ লগা বিষয়। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।